নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত। আৰু আজি আমি আলোচনা কৰিম যে ইনকাম সাৰ্টিফিকেট কেনেকৈ বনোৱা হয়। ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্ট দিছে, সকলোলৈ মোৰ শুভেচ্ছা থাকিল যাতে আগন্তুক দিনত তেখেতসকলে সাকসেস এচিভ কৰিব পাৰে। গতিকে তেখেতসকলৰ বাবে এতিয়া ইনকাম সাৰ্টিফিকেট হোক, PRC হোক বা কাষ্ট সাৰ্টিফিকেট হোক, গোটেইখিনি ডকুমেন্টছৰ প্ৰয়োজন হৈ আছে। সো তাৰে এটা টপিক আজি মই লৈ আহিছোঁ, ইনকাম সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰা। ঠিক আছে গাইজ, সো আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব। যিসকল ই ডিস্ট্ৰিক্টত কাম কৰি আছে, যিসকলৰ CSC আছে, তেখেতসকলে নিশ্চয় ইনকাম সাৰ্টিফিকেট এতিয়া এপ্লাই কৰিব লাগিব ষ্টুডেন্ট সকলৰ বাবে। সো কেনেকৈ এপ্লাই কৰা হয় গোটেইখিনি ডিটেইলছ মই আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে দিম। আপোনালোকে স্টেপ বাই স্টেপ চাই যাব আৰু কি ডকুমেন্টছ লাগিব গোটেইখিনি ডকুমেন্টছ মই আজি আপোনালোকক জনাই যাম। ঠিক আছে, সো প্ৰথমতে আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে সাপোৰ্টিং ডকুমেন্টছ, এড্ৰেছ প্ৰুফ, ঠিকনাৰ প্ৰমাণপত্ৰ। এটা আপোনালোকক এড্ৰেছ থকা যিকোনো এটা ডকুমেন্টছ আপলোড কৰিব লাগিব। ঠিক আছে, তাৰ বাবে আপোনালোকে ভোটাৰ ID ব্যৱহাৰ কৰিব পাৰে বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, দুইটাতে এড্ৰেছ দিয়া থাকে। আইডেন্টিটি প্ৰুফ আপোনালোকে ইয়াতো আধাৰ কাৰ্ড ইউজ কৰিব পাৰে বা পেন কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰে। থাৰ্ড আছে ল্যান্ড সাৰ্টিফিকেট, ভূমি সম্পৰ্কীয় প্ৰমাণপত্ৰ। আপোনালোকে ইয়াত যি খাজনা আছে সেইটো আপোনালোকে আপলোড কৰিব পাৰে। আৰু যাৰ খাজনাৰ ৰচিদ নাই তেখেতসকলে যদি বাগানৰ চাহ শ্ৰমিক হয় তেনেহলে তেখেতসকলে তেখেতসকলৰ মেনেজাৰৰ পৰা কিছুমান তথ্য লিখাই আনিবলগীয়া আছে, সেইটো আনি আপলোড কৰিলেও হয়। 4 নম্বৰ অপচনত আপোনালোকে স্যালাৰি স্লিপ দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে এনি আদাৰ্স ডকুমেন্টছ আপোনালোকে দেখিবলৈ পাইছে। এনি আদাৰ ডকুমেন্টছত আপোনালোকে গাঁওবুঢ়া সাৰ্টিফিকেটখন আপলোড কৰিব পাৰে। ঠিক আছে গাইজ, আৰু গাঁওবুঢ়া সাৰ্টিফিকেটখন মাষ্ট বি প্ৰয়োজন হয়। আৰু লগতে এপ্লিকেশন ফৰ্মখনো আপোনালোকে আপলোড কৰিব লাগিব, য'ত ইয়াত অপচন নাই, কিন্তু যেতিয়া আপোনালোকে ই ডিস্ট্ৰিক্ট পৰ্টেলত এপ্লাই কৰিবলৈ যায় তাত এপ্লিকেশন ফৰ্মখন হাতেৰে ফিল আপ কৰি PDF ফাইল বনাই আপলোড কৰিব লাগে। আৰু এপ্লিকেশন ফৰ্মখন ক'ত পায় সেইটো মই আপোনালোকক ভিডিঅ'ত দেখুৱাই দিম। ঠিক আছে গাইজ, সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্টেপ বাই স্টেপ মই আপোনালোকক দেখুৱাই যাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট জনাওঁ, যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নোটিফিকেশন অন কৰি দিব। আৰু তথাপি যদি আপোনালোকৰ কিছুমান কোৱেশ্চনছ বা ডাউটছ থাকে আপোনালোকে আমাৰ এই যে ইনষ্টাগ্ৰাম ID আছে ইয়াত ফলো কৰি মোৰ লগত কথা পাতিব পাৰে। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰিনত, য'ত আপোনালোকে দেখিবলৈ পাই আছে আমাৰ ইউটিউবৰ চেনেল খোলা হৈ আছে। ইয়াতে আপোনালোকে আধাৰ কাৰ্ড ৰিলেটেড, পেন কাৰ্ড ৰিলেটেড, বাৰ্থ সাৰ্টিফিকেট ৰিলেটেড সকলো ধৰণৰ সমস্যাৰ সমাধান পাব। যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপোনালোকে পাই থাকে। সো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। সো এতিয়া আমি আহি গৈছোঁ আমাৰ ই ডিস্ট্ৰিক্ট পৰ্টেলৰ অফিচিয়েল ৱেবছাইটত, য'ত আপোনালোকে দেখিবলৈ পাই আছে ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম দি লগইন কৰিবলৈ অপচন আহিছে। সো আমি ইয়াত ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম দি লগইন কৰি ল'ম। যদিহে আপোনালোকৰ ইমেইল ID আৰু ইউজাৰ নেম পাহৰি গৈছে তেনেহলে চিন্তা কৰিবলগীয়া একো নাই, মই ইয়াৰ বাবে ভিডিঅ' বনাই থৈছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে নিজৰ ইউজাৰ নেম আৰু ইমেইল এড্ৰেছ ৰিটাইপ কৰিব পাৰিব। সো বলক আমি ইয়াৰ পৰা লগইন কৰি লওঁ। সো লগইন হোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। সো পুৰণি যিসকল ভিউৱাৰ্ছ আছে তেখেতসকলে জানে ইয়াত কেনেকৈ কি কৰা, আৰু নতুন ভিউৱাৰ্ছসকলে পুৰণি ভিডিঅ' চাই শিকিব পাৰে। সো শিকি ল'ব। সো বলক এতিয়া আমি ইনকাম সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিম। ইয়াতে আমি ইনকাম বুলি সাৰ্চ কৰি লওঁ। ঠিক আছে, ইনকাম সাৰ্টিফিকেট ক্লিক কৰি আমি গোত ক্লিক কৰিম। সো আপোনালোকে দেখিবলৈ পাব এনেকুৱা এটা ইণ্টাৰফেচ, য'ত ইনকাম সাৰ্টিফিকেট, ৰেভিনিউ ডিপাৰ্টমেণ্ট, আকৌ ইনকাম সাৰ্টিফিকেট লিখা আছে। সো এপ্লাইৰ তলত অনলাইন বুলি লিখা আছে, ইয়াতে আমি অনলাইনত ক্লিক কৰিম। অনলাইনত ক্লিক কৰাৰ লগে লগে আকৌ সাবমিট অনলাইনত ক্লিক কৰিব লাগিব। সাবমিট অনলাইনত ক্লিক কৰি দিয়াৰ লগে লগে যিখন ফৰ্ম আছে সেই ফৰ্মখন খুলি আহিব। সো এই ফৰ্মখন আপোনালোকে ফিজিকেলিও ফিল আপ কৰি ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে গাইজ, সো এই ফিজিকেল ফৰ্মখন আপোনালোকে ক'ত পাব? আপোনালোকে এই ফিজিকেল ফৰ্মখন যি ই ডিস্ট্ৰিক্টৰ অফিচিয়েল পেজ আছে তাত গৈ ডাউনলোড ই ফৰ্মত ক্লিক কৰি আপোনালোকে গোটেইখিনি ফৰ্ম দেখিবলৈ পাব। তাৰে আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ ফৰ্মখন সিলেক্ট কৰি ডাউনলোড কৰি ল'ব। এইখন আপোনালোকে ডাউনলোড কৰি হাতেৰে ফিল আপ কৰি ল'ব। ঠিক আছে গাইজ, সো বলক এতিয়া আমি এইখন ফৰ্ম অনলাইন ইয়াত ফিল আপ কৰোঁ। সো প্ৰথমতে লেংগুৱেজ অফ দ্য সাৰ্টিফিকেট আমি ইংলিছ সিলেক্ট কৰি লওঁ। তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ এইখিনি ফিল আপ কৰি যাম। সো এপ্লিকেণ্ট নেমত আপোনালোকে দেখিবলৈ পাইছে যিয়ে
এপ্লাই কৰিব ষ্টুডেণ্টে যদি এপ্লাই কৰিবলৈ আহে তেনেহ'লে তেখেতৰ ফাদাৰৰ নেমটো ইয়াত টাইপ কৰি দিব। চাওক মই ইয়াত আগতে এপ্লাই কৰা আছে, গতিকে মই ড্ৰপ ডাউনৰ পৰা এইটো সিলেক্ট কৰি লওঁ। ঠিক আছে, যাতে ভিডিঅ'টো সোনকালে হৈ যায় আপোনালোকে ইয়াত ফিজিকেলি টাইপ কৰি ল'ব। ঠিক আছে, তাৰপিছত ইয়াতে মোবাইল নাম্বাৰটো টাইপ কৰি দিব। আপোনালোকে দেখিবলৈ পাই আছে মই ড্ৰপ ডাউনৰ পৰা সিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডটো সিলেক্ট কৰিব, তাৰপিছত পেন কাৰ্ডটো ইয়াত টাইপ কৰি দিব। ঠিক আছে, পেন কাৰ্ডটো টাইপ কৰি তলত আপোনালোকে ইমেইল আইডি দিলে দিব, নিদিলে নে মেণ্ডেটৰী নহয়। তাৰপিছত ৰিলেশ্যনটো দিব আপোনালোকে চন অফ, তাৰমানে ইয়াতে আপোনালোকে এতিয়া এপ্লিকেণ্টৰ ফাদাৰ নেমটো টাইপ কৰিব লাগিব। দেখিবলৈ পাইছে ইয়াত এপ্লিকেণ্টৰ ফাদাৰ নেমটো আপোনালোকে তলত টাইপ কৰিব লাগিব, মানে ৰূপেশ কুমাৰ কানু চন অফ কাৰ হয়, দেউতাকৰ নামটো তলত আপোনালোকে লিখিব লাগিব। ঠিক আছে গাইজ, চ' ইয়াতে দেখিবলৈ পাই আছে যদি জীৱিত আছে তেনেহ'লে মিষ্টাৰ দেৱ, আৰু যদি মৃতক আছে ফাদাৰ তেনেহ'লে লেট দিব। ঠিক আছে, আপোনালোকে এইখিনি বাৰু জেনেৰেল কথা এটা। চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ ফাদাৰ নাই, গতিকে লেট চিলেক্ট কৰি আমি গোটেই নামটো ইয়াত চিলেক্ট কৰি লৈছোঁ। মই অলৰেডি এপ্লাই কৰাৰ বাবে ইয়াত ড্ৰপ ডাউনৰ পৰা ওলাইছে, মই বাৰে বাৰে কৈ আছোঁ আপোনালোকে ইয়াত ফিজিকেলি টাইপ কৰি ল'ব। ঠিক আছে, চ' এতিয়া নেক্সট ষ্টেপত আপোনালোকে ইনকাম চ'ৰ্চ দেখিবলৈ পাই আছে। ইনকাম চ'ৰ্চ তেখেতে কি কৰে, এপ্লিকেণ্টে কি কৰে, কাল্টিভেশ্যন, লেবাৰ, বিজনেছ, ছাৰ্ভিচ, পেঞ্চন, যি কৰে সেইটো ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত অকুপেশ্যনত আপোনালোকে দেখিবলৈ পাই আছে যি কৰে তেখেতে সেইটো আপোনালোকে তাৰ ৰিলেটেড ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, টাইপ কৰি দিয়াৰ পিছত আপোনালোকে টোটেল ইনকাম যি আছে সঠিককৈ আপোনালোকে ফিল কৰিব। এনেই অযথা কিবা এটা এমাউণ্ট ইয়াত আপোনালোকে দি নিদিব, কেলকুলেশ্যন কৰি ল'ব তেখেতৰ এনুৱেল ইনকাম কিমান হয়। ঠিক আছে, তাৰপিছত আমি নেক্সট পৰ্যায়লৈ যাওঁ। নেক্সট পৰ্যায়ত আছে পাৰ্মানেণ্ট এড্ৰেছ। ইয়াতে আপোনালোকে ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিভিজন এইখিনি ফিল কৰি ল'ব ধুনীয়াকৈ। মই আপোনালোকক ফিল কৰি দেখাই দি আছোঁ, আপোনালোকে স্কিপ কৰিব পাৰে বা ধুনীয়াকৈ চাই যাব পাৰে। ঠিক আছে, চ' ইয়াতে নগাঁও দিলোঁ, চাব ডিভিজন কলিয়াবৰ, চাৰ্কল আমি দি দিওঁ কলিয়াবৰ, মৌজা যি পৰে সেই মৌজা আমি তলৰ পৰা চিলেক্ট কৰি লওঁ। চ' ভিলেজটো এতিয়া আমি চিলেক্ট কৰি লওঁ। ভিলেজটো চিলেক্ট কৰাৰ পিছত আপোনালোকে পুলিচ ষ্টেশ্যনটো চিলেক্ট কৰি ল'ব। ঠিক আছে, ত' ভিলেজ দি লওঁ আমি, আৰু পুলিচ ষ্টেশ্যনটো আমি ইয়াৰ পৰা চিলেক্ট কৰি লওঁ। তাৰপিছত পোষ্ট অফিচটো চিলেক্ট কৰি লওঁ আমি। পোষ্ট অফিচটো চিলেক্ট কৰাৰ পিছত আমি পিনক'ডটো যি সেইটো একৰ্ডিং টু দ্য এড্ৰেছ পিনক'ডটো অটোফিল হৈ যায়। যদি অটোফিল নহয় আপোনালোকে ফিজিকেলি টাইপ কৰি ল'ব পাৰে কিবা যদি মিষ্টেক থাকে। ঠিক আছে গাইজ, চ' এতিয়া আহি গ'ল ইম্পৰ্টেণ্ট পাৰ্ট। দেখিবলৈ পাই আছে ডকুমেণ্টছ আপলোডৰ ছেকশ্যনত আপোনালোকে দেখিবলৈ পাই আছে ষ্টাৰ মাৰ্ক আছে কিছুমান মেণ্ডেটৰী, এড্ৰেছ প্ৰুফ ষ্টাৰ মাৰ্ক আছে মেণ্ডেটৰী, আইডেণ্টিটি প্ৰুফ ষ্টাৰ মাৰ্ক আছে মেণ্ডেটৰী, লেণ্ড ৰেভিনিউ ৰিচিপ্ট আছে ষ্টাৰ মাৰ্ক মেণ্ডেটৰী, কিন্তু এনি আদাৰ্ছ ডকুমেণ্টছত ষ্টাৰ মাৰ্ক নাই, যাৰ বাবে বহুতে একো ডকুমেণ্টছ আপলোড নকৰাকৈ এপ্লাই কৰি দিয়ে, যাৰ বাবে ৰিভাৰ্ট বেক হৈ যায়। গতিকে এইখনো এটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপলোড কৰিব লাগে, যিটো হ'ল গাঁওবুঢ়া চাৰ্টিফিকেট। চ' আপোনালোকে ইয়াত দেখিবলৈ পাই আছে এড্ৰেছ প্ৰুফত জেপিজি 500 KB আপোনালোকে আপলোড কৰিব লাগে। গোটেইখিনি ডকুমেণ্টছ আপোনালোকে বনাই ল'ব 500 KB। যদি আপোনালোকে কেনেকৈ বনাই নাজানে, ইয়াৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে তাৰ পৰা চাই PDF বনাই ল'ব পাৰে 500 KB তলত। চ' আপোনালোকে এড্ৰেছ প্ৰুফত আপলোড কৰিব, আইডেণ্টিটি প্ৰুফত আপলোড কৰিব, আৰু লেণ্ড ৰেভিনিউ ৰিচিপ্টত আপলোড কৰিব, আৰু এনি আদাৰ্ছ ডকুমেণ্টছত গাঁওবুঢ়া চাৰ্টিফিকেটখন আপলোড কৰিব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কোনখন ডকুমেণ্টছ কেনেকুৱা থাকে। ঠিক আছে গাইজ, আপোনালোকে চাই থাকক, মই আপোনালোকক দেখুৱাই আছোঁ। চ' ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এনি আদাৰ্ছ ডকুমেণ্টছত মেণ্ডেটৰী নাই, কিন্তু আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। চ' বলক মই আপোনালোকক দেখুৱাওঁ কি ডকুমেণ্টছ কেনেকৈ আপলোড কৰা হয়। চ' এই আধাৰ কাৰ্ডখন আপোনালোকে এড্ৰেছ প্ৰুফত আপলোড কৰিব, বথ ছাইড ফ্ৰণ্ট আৰু বেক দুইটা ছাইড আপোনালোকে এনেকৈ বনাই ল'ব, আৰু PDFত বনাব যাতে সেইখন ক্লিয়াৰলি দেখা যায়। ঠিক আছে, চ' আপোনালোকে দেখিবলৈ পাইছে, আৰু পেন কাৰ্ডখন আপোনালোকে আইডেণ্টিটি প্ৰুফ হিচাপে আপলোড কৰিব। তাৰপিছত আছে আপোনালোকৰ লেণ্ড ৰেভিনিউ যি ৰিচিপ্ট, মাটিৰ খাজনা ৰিচিপ্ট দেখিবলৈ পাইছে 2023 চনৰ হয়, মাৰ্চ মাহত, তাৰমানে ৰিচেণ্ট হয়। তাৰপিছত আপোনালোকে এনি আদাৰ্ছ ডকুমেণ্টছত গাঁওবুঢ়া চাৰ্টিফিকেটখন এনেদৰে আপলোড কৰিব, আৰু তলত দেখিবলৈ পাই আছে যে উল্লেখিত
নামৰ ব্যক্তিগৰাকী পৰিয়ালৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই, তেখেত খেতিৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা ধৰণৰ আপোনালোকে মেনশ্যন কৰাই ল'ব যাতে ৰিভাৰ্ট বেক নহয়। এইটো যদি মেনশ্যন নকৰে তেনেহ'লে আপোনালোকৰ ৰিভাৰ্ট বেক হৈ যাব। চ' নিশ্চয় আপোনালোকে বুজি পাইছে ডকুমেণ্টছ কেনেকৈ আপলোড কৰা হয়। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব আৰু নাম্বাৰ অফ পেজ টু বি প্ৰিণ্টেড এখন আমি প্ৰিণ্ট কৰিম একনলেজমেণ্টখন, গতিকে ইয়াত এক চিলেক্ট কৰিম। আপোনালোকে পেজ কেইখন স্কেন কৰিছে হিচাপ কৰি ল'ব, 4খন বা 5খন, সেইমতে আপোনালোকে ইয়াত ফিল কৰি ল'ব। তাৰপিছত আপোনালোকে কেপচা ফিল কৰি যি UPI-ৰ মাধ্যম আছে সেই মাধ্যমেৰে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। কেপচাটো আপোনালোকে ধুনীয়াকৈ ফিল কৰি স্মল লেটাৰ থাকিলে স্মল লেটাৰ, কেপিটেল লেটাৰ থাকিলে কেপিটেল লেটাৰ দি ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যি UPI-ৰ মাধ্যমেদি হওক যি পে'মেণ্ট ওলায় সেই পে'মেণ্টটো কৰিব লাগিব। ঠিক আছে গাইজ। চ' যদিহে এই ভিডিঅ'টো চাই আপোনালোকে শিকিবলৈ পাৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি যাব বন্ধু বান্ধৱীসকল। আৰু আপোনালোকক মই এইখিনিতে এটা কথা জনাই দিবলৈ বিচাৰোঁ যে কিছুমান তথ্য গোটেই ভিডিঅ'ত কোৱা নহয়, গতিকে মই এই ভিডিঅ'ত আপোনালোকক আশা কৰিছোঁ গোটেইখিনি তথ্য দিবলৈ সক্ষম হৈছোঁ। গতিকে ভিডিঅ'টো যাতে আপোনালোকে লাইক কৰে আৰু শ্বেয়াৰ কৰে। ঠিক আছে গাইজ। আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ সক্ষম হৈছোঁ। তথাপিও যদি আপোনালোকৰ মনত কিবা ডাউটছ থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে, নতুবা আপোনালোকে আমাক যি ইনষ্টাগ্ৰাম ID আছে তাত ফ'ল' কৰি কথা পাতিব পাৰে। ঠিক আছে গাইজ। চ' আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ গোটেইখিনি ডাউটছ ক্লিয়াৰ হৈ গৈছে। চ' আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। চ' বাই বাই এণ্ড টেক কেয়াৰ গাইজ।